Welcome back to my channel Geography Classes. আশা কৰোঁ ঘৰত ভালদৰে সকলোৱে পঢ়া শুনা কৰি আছা আৰু ভূগোলৰ নতুন নতুন কথাবোৰ মোৰ চেনেলটোৰ জৰিয়তে শিকি আছা। আজি মই আলোচনা কৰিম তোমালোকৰ চেপ্টাৰ 10 হিউমেন সেটেলমেন্ট অৰ্থাৎ জনবসতিৰ যিবোৰ প্ৰবেবল কোৱেশ্চন এই কোৱেশ্চনবোৰৰ আনসাৰ সম্পৰ্কে। গতিকে তোমালোকৰ যদি কিবা কোৱেশ্চন আছে তেনেহলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা। তোমালোকৰ কোৱেশ্চনবোৰৰ মই আনসাৰ দিবলৈ যত্ন কৰিম। গতিকে আহা আজি এই কোৱেশ্চন আনসাৰৰ ভিডিঅটো আমি আৰম্ভ কৰোঁ। আমি ইতিমধ্যে চেপ্টাৰ 10 হিউমেন সেটেলমেন্ট বা জনবসতি এই লেসনটো আলোচনা কৰিলো আৰু আজি এই ভিডিঅটোত আমি এই লেসনটোৰ যিবোৰ কোৱেশ্চনছ সেই কোৱেশ্চনবোৰৰ আনসাৰবোৰ আলোচনা কৰিম আৰু লগতে তোমালোকৰ অনুশীলনীত যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰৰ উত্তৰো আমি কৰিবলৈ যত্ন কৰিম আৰু ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নবোৰ সদায় নিজে কৰিবলৈ চেষ্টা কৰিব লাগে কিন্তু মই তোমালোকক সহায় কৰি দিছো এই ক্ষেত্ৰত যে প্ৰশ্নবোৰ আহিলে তোমালোকে কেনেকুৱা ধৰণে উত্তৰবোৰ লিখিব লাগিব বা উত্তৰবোৰ তোমালোকে লেসনটোত ক'ত পাবা এই সম্পৰ্কে মই জাস্ট তোমালোকক এটা আলোচনা কৰি দিম দেখুৱাই দিম আৰু তোমালোকে নিজৰ ফালৰ পৰা কোৱেশ্চনৰ আনসাৰবোৰ সদায় লিখিবলৈ যত্ন কৰিবা। গতিকে আহা ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই লেসনটোৰ কি অনুশীলনীত প্ৰশ্ন আছে তাৰ পৰাই আজি প্ৰশ্ন উত্তৰৰ এই ভিডিঅটো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে অনুশীলনীত কিছুমান মাল্টিপল চইচ কোৱেশ্চন আছে আৰু এনেকুৱা ধৰণৰ মাল্টিপল চইচ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত খুব আহে আৰু তোমালোকৰ পৰীক্ষাত বেছিকৈ 1 নম্বৰ 2 নম্বৰ বা 3 নম্বৰ তেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰে বেছিকৈ আহে। সেইকাৰণে তোমালোকে গোটেই পাঠটো খৰচি মাৰি পঢ়িবলৈ যত্ন কৰিবা আৰু পাঠটোত থকা যিমান সৰু সৰু কোৱেশ্চন আছে এই কোৱেশ্চনবোৰ লিখি যাবলৈ যত্ন কৰিবা। গতিকে আহাচোন প্ৰথম কোৱেশ্চনটো কি সুধিছে যে আলিবাট নদী আৰু খালৰ দুয়োকাষে গঢ়ি উঠা বসতি কোন আকৃতিৰ আৰু ইয়াৰ 4টা অপচন দিয়া হৈছে আৰু ইয়াৰ অপচনবোৰৰ ভিতৰত শুদ্ধ অপচনটো হ'ল অপচন বি অৰ্থাৎ ৰৈখিক বা লিনিয়াৰ যেটো শেপৰ বসতি এটো। নেক্সট কোৱেশ্চন নম্বৰ 2 যে গ্ৰাম্য জনবসতিৰ তলৰ কোনবিধ বৃত্তি মুখ্য 4টা অপচন আছে আৰু এটো বহুত সহজ প্ৰশ্ন উত্তৰটো হ'ব প্ৰাথমিক বৃত্তি। তাৰ পিছত কোৱেশ্চন নম্বৰ 3 আছে যে তলৰ কোনটো অঞ্চলত পুৰণি নগৰীয়া সভ্যতাৰ নিদৰ্শন পোৱা যায় ইয়াতো 4টা অপচন আছে যেহেতু মাল্টিপল চইচ কোৱেশ্চন হয় আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি মেছোপটেমিয়া। নেক্সট কোৱেশ্চন নম্বৰ 4ত আছে 2006 চনত ভাৰতত নিযুতীয় মহানগৰৰ সংখ্যা কিমানখন মিলিয়ন চিটিজ আছিল সুধিছে 2006ত শুদ্ধ উত্তৰটো হ'ব 42। নেক্সট উন্নয়নশীল দেশত কোনবিধ সম্পদে সামাজিক আন্তঃগাঁথনি সৃষ্টি কৰিব পাৰে আৰু এইকেইটা অপচনৰ ভিতৰত উন্নয়নশীল দেশৰ কথা যেহেতু কৈছে গতিকে আমি লিখিব পাৰো প্ৰাকৃতিক সম্পদ। গতিকে এইবোৰ হ'ল সৰু সৰু কোৱেশ্চনবোৰৰ বা মাল্টিপল চইচবোৰৰ আনসাৰ। তাৰ উপৰিও তোমালোকৰ কিছুমান কোৱেশ্চন মই লিখি উলিয়াইছিলোঁ বা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে প্ৰশ্নকেইটা চাওঁচোন আহা। পৰীক্ষাত যদি কেতিয়াবা কোৱেশ্চন আহে যে গ্ৰাম্য আৰু পৌৰ বসতিৰ মূল পাৰ্থক্যটো কি তেনেহলে তোমালোকে ইয়াৰ উত্তৰটো লিখিব লাগিব যে গ্ৰাম্য আৰু পৌৰ বসতিৰ মূল পাৰ্থক্যটো হ'ল যে গ্ৰাম্য বসতিত বেছিভাগ লোক প্ৰাথমিক বৃত্তিৰ লগত জড়িত হৈ থাকে আনহাতে পৌৰ বসতিত বেছিভাগ লোক দ্বিতীয়ক তৃতীয়ক আৰু চতুৰ্থক এনে ধৰণৰ বৃত্তিৰ লগত জড়িত হৈ থাকে। গতিকে এইটো কোৱেশ্চনৰ আনসাৰ তোমালোকে লিখিব পাৰিবা তোমালোকৰ কিতাপতো আছে। নেক্সট কোৱেশ্চন নম্বৰ 2 যে উপনগৰীকৰণ বুলিলে কি বুজা এতিয়া এটো কোৱেশ্চন তোমালোকৰ কিতাপত আনসাৰটো ক'ত আছে আমি চাই লওঁ। গতিকে আনসাৰটো দেখিছানে আনসাৰটো আছে তোমালোকৰ বক্সত আৰু ইয়াত কি কৈছে যে আজিকালি কিছুমান নগৰৰ অধিকাংশ বাসিন্দাই মানে একদম নগৰত বাস নকৰে ইয়াৰ উপকণ্ঠ অঞ্চলত কি কৰে ঘৰ সাজি বাস কৰিবলৈ ভাল পায় আৰু তেওঁলোকে নগৰত কাম কৰে নগৰলৈ আহি পেনে কাম কৰে তাৰপিছত আকৌ পুনৰ কি হয় নিজৰ থকা ঠাইলৈ ঘূৰি যায় আৰু এনেকুৱা ধৰণৰ যি বসতি গঢ়ি উঠিছে এই বসতিকে কি বুলি কোৱা হয় উপনগৰীকৰণ। গতিকে যদি এনেকুৱা ধৰণৰ কেতিয়াবা কোৱেশ্চন 2 নম্বৰৰ কাৰণে আহে তেতিয়া তোমালোকে এই আনসাৰটো লিখিবা। তাৰপিছত যদি কেতিয়াবা কোৱেশ্চন আহে যে ভাৰতত পৌৰ বসতি নিৰ্ণয়ৰ সূত্ৰটো কি আৰু ইয়াৰ উত্তৰটো হ'ল যে পুনৰ এই বক্সটোত দেখিছানে যে 1991ত কি কৰিছিলে ভাৰত চৰকাৰে এটা পৌৰ বসতিৰ সূত্ৰ নিৰ্ধাৰণ কৰিছিলে আৰু এই সূত্ৰটো অনুসৰি কোনো এটা অঞ্চলত যদি জনসংখ্যা 5000তকৈ বেছি হয় তেতিয়া সেই অঞ্চলটো কি বুলি কোৱা হ'ব পৌৰ বসতি বুলি কোৱা হ'ব আৰু তাত কি থাকিব লাগিব 70% পুৰুষ পপুলেশ্যন মানে প্ৰাথমিক বৃত্তিৰ বাহিৰে দ্বিতীয়ক তৃতীয়ক চতুৰ্থক এনে ধৰণৰ নন এগ্ৰিকালচাৰেল যিবোৰ কাম এই কামবোৰৰ লগত জড়িত হ'ব লাগিব আৰু ঠাইখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত
প্ৰায় 400 জন হ'ব লাগিব গতিকে এটো হৈছে তাৰ সূত্ৰ পৌৰবসতি যেটো ভাৰত চৰকাৰে 1991 ৰ লোকপিয়লত উলিয়াইছিলে আৰু ইয়াত তোমালোকৰ কিতাপত অলপ ভুলকে আছে যে 75% লোক প্ৰাথমিক বৃত্তিৰ লগত জড়িত হৈ থাকিব লাগিব বুলি আছে আসলতে এটো প্ৰাথমিক বৃত্তিৰ বাহিৰে বাকি কিটা বৃত্তিৰ লগতহে জড়িত হৈ থাকিব লাগিব বুলি হ'ব লাগিছিল গতিকে শুধৰাই লবা তাৰ পিছত যদি কেতিয়াবা কোৱেশ্চন আহে যে আকাৰৰ ওপৰত ভিত্তি কৰি বসতিৰ দুটা শ্ৰেণী কি কি এতিয়া আকাৰৰ কথা সুধিছে তেনেহলে আমি ইয়াৰ আনসাৰটো লিখিম এই ধৰণে গতিকে তোমালোকৰ কিতাপত আছে যে আকাৰৰ ওপৰত যদি আমি ভিত্তি কৰি বসতিক শ্ৰেণী বিভাজন কৰিবলৈ যাওঁ তেনেহলে আমি দুটা শ্ৰেণী পাম আমি কেন্দ্ৰীভূত বসতি নাম্বাৰ 1 বা কম্পেক্ট সেটেলমেন্ট আৰু নাম্বাৰ 2 হ'ব বিৰল বসতি বা স্ক্যাটাৰ্ড সেটেলমেন্ট গতিকে এটো হ'ব আনসাৰ নেক্সট যদি কেতিয়াবা কোৱেশ্চন আহে যে বিৰল বসতি অঞ্চলৰ দুটা উদাহৰণ দিয়া গতিকে আমি বিৰল বসতি মানে গম পাইছিলো বিৰল বসতিত কি হয় ঘৰবোৰ বহুত দূৰে দূৰে সজা হয় মানে তাৰ জলবায়ু ইমান অনুকূল নাথাকে বা তাৰ ভূপ্ৰকৃতি ইমান অনুকূল নাথাকে ঘৰ সাজিবৰ কাৰণে হেকাৰণে বহুত দূৰে দূৰে ঘৰ সজা হয় কৰবাতহে আমি মানে স্ক্যাটাৰ্ড টাইপত সেটেলমেন্ট বোৰ আমি তাত পাওঁ আৰু এনেকুৱা ধৰণৰ যদি বসতিৰ উদাহৰণ লিখিবলৈ কেতিয়াবা কোৱেশ্চন আহে তেনেহলে তোমালোকে টুন্দ্ৰা অঞ্চলৰ কথা লিখিব পাৰা বা সাহাৰা মৰুভূমি অঞ্চলৰ কথা লিখিব পাৰা বা আমাজন অববাহিকা কংগো অববাহিকা এনেকুৱা ধৰণৰ যিবোৰ অঞ্চল আছে এই অঞ্চলবোৰৰ নাম তোমালোকে লিখিব পাৰা তে আমাজন অববাহিকাত বেছি গছগছনি আছে তাতটো বেছি মানুহৰ ঘৰ নাই গতিকে আনহাতে সাহাৰা মৰুভূমিত গোটেইখন মৰুভূমি তাত বেছি ঘৰ নাথাকে তাৰছত টুন্দ্ৰা অঞ্চলো একে ধৰণে বহুত ঠাণ্ডা তাত ইমান ঘৰ নাথাকে গতিকে এনেকুৱা অঞ্চলবোৰ বিৰল বসতি অঞ্চল হিচাপে আমি গণ্য কৰিব পাৰো এটা নেক্সট যদি কোৱেশ্চন আহে যে গ্ৰাম্য বসতিক প্ৰভাৱ বিস্তাৰ কৰা কাৰকবোৰ কি কি গতিকে ইয়াৰ আনসাৰটো তোমালোকে কি লিখিবা যে গতিকে আনসাৰটো লিখিবা তোমালোকে পানীৰ যোগান তাৰছত ভূমি বা মাটি তাৰছত 3 নম্বৰত উচ্চ ভূমি তাৰ পিছত যদি আৰু লিখিবলৈ আহে বেছিকৈ তেনেহলে গৃহ নিৰ্মাণ আহিলা বা পৰিকল্পিত জনবসতি বা প্ৰতিৰক্ষা এইবোৰ কাৰকৰ তোমালোকে উল্লেখ কৰিব পাৰা আৰু যদি কেতিয়াবা লং কোৱেশ্চন হিচাপত আহে তেনেহলে এই কাৰকবোৰ তোমালোকে বহলাই লিখিবা নেক্সট কোৱেশ্চনটো চাও যে জিওমেট্ৰিক আকৃতিৰ ওপৰত ভিত্তি কৰি গ্ৰাম্য বা যদি কেতিয়াবা পৌৰবসতিও আহে পৌৰবসতিৰ প্ৰকাৰবোৰ কি কি এটা জিওমেট্ৰিক প্যাটাৰ্নৰ ওপৰত সুধিছে মানে আৰ্হিৰ ওপৰত সুধিছে তেনেহলে আমি কি লিখিম যে এই চিত্ৰত আমি যিমানবোৰ প্যাটাৰ্ন দেখিছো লিনিয়াৰ প্যাটাৰ্ন ক্ৰস শেপ প্যাটাৰ্ন বা ষ্টাৰ লাইক বা তৰাৰূপী বা ঘূৰণীয়া সাৰ্কুলাৰ প্যাটাৰ্ন বা ডাবল প্যাটাৰ্ন বা দ্বৈতগাঁও বা টি ওয়াই এবোৰ আকৃতিৰ বসতি গতিকে এই সকলোবোৰ আকৃতি তেনেহলে আমি কিহৰ কথা লিখিম যেতিয়া আমাৰ জিওমেট্ৰিক আকাৰ বা আকৃতিৰ ওপৰত ভিত্তি কৰি বসতিক শ্ৰেণী বিভাজন কৰিবলৈ আহে তেতিয়া তোমালোকে এই কোৱেশ্চনটোৰ আনসাৰ এনেদৰে লিখিবা আৰু শৰ্ট কোৱেশ্চন আহিলে শৰ্ট কোৱেশ্চন লিখিবা আৰু যদি লং কোৱেশ্চন আহে তেনেহলে প্ৰত্যেকটো প্যাটাৰ্ন বা প্ৰত্যেকটো বসতিৰ বিষয়ে অলপ অলপ বহলাই লিখিলে তোমালোকৰ উত্তৰটো হৈ যাব এটা নেক্সট সুধিছে যে গ্ৰাম্য বসতিৰ সমস্যা এটা গ্ৰাম্য বসতিৰ সমস্যাও তোমালোকৰ কিতাপত ধুনীয়াকৈ আছে এতিয়া আমি যদি সমস্যা উল্লেখ কৰিবলৈ আহে তেনে আমি আনসাৰ লিখিম এনে ধৰণে গতিকে এয়া তোমালোকৰ কিতাপত আছে গ্ৰাম্য বসতিৰ সমস্যা আৰু তাৰ ভিতৰত যদি আমি উল্লেখ কৰো তেনেহলে আন্তঃগাঁথনিৰ অভাৱৰ কথা লিখিব পাৰো তাৰ পিছত আমি পানীৰ পৰ্যাপ্ত পৰিমাণে পানী নাই এই কথাও লিখিব পাৰো আৰু সেই ধৰণে আমি যদি পাহাৰীয়া অঞ্চলত কোৱা অঞ্চলত বিশুদ্ধ খোৱা পানী আনিবলৈ যে বহুত দূৰ দূৰলৈনে যায় সেই কথা আমি উল্লেখ কৰিব পাৰো বা আৰু আমি টয়লেট ফেচিলিটি নাই সেই কথা উল্লেখ কৰিব পাৰো বা এনেকুৱা ধৰণে আমি কেঁচা ৰাস্তা বা আধুনিক যোগাযোগৰ অভাৱ এনে ধৰণৰ যিবোৰ মানে কথা এই কথাবোৰ আমি এই সমস্যাৰ ভিতৰত লিখিব পাৰো গতিকে যদি কেনেবাকে 2 নম্বৰ কোৱেশ্চন আহে তেনেহলে দুটা কথা উল্লেখ কৰিবা আৰু যদি লং কোৱেশ্চনৰ কাৰণে আহে তেনেহলে 4টা 5টা সমস্যাৰ কথা তোমালোকে উল্লেখ কৰিবা কিতাপত সুন্দৰকৈ আছে তোমালোকে এবাৰ যদি কিতাপখন চোৱা তেনেহলে আনসাৰটো নিশ্চয় ধুনীয়াকৈ লিখিব পাৰিবা তাৰ পিছত যদি কেতিয়াবা কোৱেশ্চন আহে যে অৱস্থানৰ ওপৰত ভিত্তি কৰি পৌৰবসতিৰ প্ৰকাৰ আৰু নেক্সট যদি কেতিয়াবা আহে যে প্ৰকাৰ্য বা ফাংচনৰ ওপৰত ভিত্তি কৰি পৌৰবসতিৰ প্ৰকাৰ তেনেহলে আমি আনসাৰটো লিখিম এনে ধৰণে যে যদি যাতায়াতৰ ওপৰত নিৰ্ভৰ কৰি তেনেহলে আমি সংযোগস্থলৰ
বা গিৰিপদী স্থান বা বন্দৰ মোহনা এনেকুৱা ঠাইত কিছুমান পৌৰবসতি গঢ়ি উঠে সেইবোৰৰ কথা লিখিব পাৰোঁ তাৰপিছত যদি সম্পদৰ ওপৰত নিৰ্ভৰ কৰি কৃষি য'ত পায় তেনেকুৱা অঞ্চল বা খনিজ যিবোৰ চহৰ তেনেকুৱা বা মীন য'ত মাছৰ উৎপাদন হয় তেনেকুৱা কিছুমান চহৰ তাৰ কথা আমি লিখিব পাৰোঁ বা পৰ্যটনৰ ওপৰত ভিত্তি কৰি কিছুমান চহৰ আমি কি কৰিব পাৰোঁ ক্লাছিফাই কৰিব পাৰোঁ বা প্ৰতিৰক্ষাৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান চহৰ আমি ক্লাছিফাই কৰিব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি আমি পৌৰবসতিবোৰক বিভিন্ন ভাগত আমি ভাগ কৰিব পাৰোঁ তাৰপিছত যদি কেনেবাকৈ মই কৈছিলোঁ নহয় যে কিহৰ ওপৰত প্ৰকাৰ্য বা ফাংচন দেখিছানে যে পৌৰ কেন্দ্ৰবোৰৰ প্ৰকাৰ্য বা ফাংচন আচলতে কি কাম কৰে তাৰ ওপৰত যদি আমি নিৰ্ভৰ কৰি লিখিব লাগে যে পৌৰবসতিৰ কি শ্ৰেণী বিভাজনবোৰনো কি তেনেহ'লে তোমালোকে নম্বৰ 1ত লিখিবা প্ৰশাসনিক চহৰ নম্বৰ 2ত লিখিবা বাণিজ্যিক আৰু ব্যৱসায়িক চহৰ তাৰপিছত তোমালোকে আকৌ লিখিব পাৰা কিছুমান পৰ্যটন চহৰ থাকে তাৰপিছত সাংস্কৃতিক চহৰ কিছুমান থাকে তাৰপিছত খনিজ চহৰ কিছুমান থাকে গতিকে এই চহৰবোৰৰ কথা তোমালোকে ইয়াত উল্লেখ কৰিবা যিবোৰ ফাংচন বা প্ৰকাৰ্যৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰোঁ পৌৰবসতিক শ্ৰেণী বিভাজন কৰিব পাৰোঁ নেক্সট যদি কেতিয়াবা কুৱেশ্যন আহে যে নগৰীয়া বসতিৰ সমস্যাসমূহ উল্লেখ কৰা আৰু তেতিয়া আৰু উন্নয়নশীল দেশৰ জনবসতিৰ সমস্যা প্ৰায় একেধৰণৰে সমস্যা আমি ইয়াত লিখিব পাৰোঁ গতিকে প্ৰথমতে চাওঁচোন নগৰীয়া বসতিৰ যিবোৰ সমস্যা এই সমস্যাসমূহনো কি গতিকে নগৰীয়া বসতিৰ সমস্যাৰ কথা লিখিবলৈ হ'লে আমি অৰ্থনৈতিক সমস্যাৰ কথা লিখিব পাৰোঁ সামাজিক আৰু সাংস্কৃতিক সমস্যাৰ কথা লিখিব পাৰোঁ আৰু পাৰিৱেশিক সমস্যাৰ কথা লিখিব পাৰোঁ আৰু মই এই সমস্যাবোৰ ইমান বহলাই নকওঁ কাৰণ মই তোমালোকক আগৰ ভিডিঅ'টোত বহলাই কৈছোঁ তোমালোকে ভিডিঅ'টো এবাৰ চাই ল'বা ইয়াত জাষ্ট মই উল্লেখ কৰিছোঁ যে কুৱেশ্যনটো যদি আহে তেনেহ'লে আনচাৰ তোমালোকে ক'ৰ পৰা লিখিবা তাৰপিছত উন্নয়নশীল দেশৰ সমস্যাবোৰৰ কথা ক'লে আমি আনচাৰ লিখিম যে ইয়াত আছে উন্নয়নশীল দেশৰ জনবসতিৰ সমস্যা এই সমস্যাবোৰৰ ভিতৰত আমি কি লিখিব লাগিব বাট পথবোৰ ঠেক অৰ্থাৎ ৰাস্তা ঘাট ঠেক এই কথা আমি উল্লেখ কৰিব লাগিব তাৰপিছত বিশুদ্ধ খোৱা পানীৰ অভাৱ তেনেকুৱা অঞ্চলত সেই কথা লিখিব পাৰিব লাগিব তাৰপিছত সেই অঞ্চলবোৰত আন্তঃগাঁথনিৰ অভাৱৰ কথা লিখিব লাগিব তাৰপিছত কিছুমান আমাৰ উন্নয়নশীল দেশত কি হয় পেলনীয়া সামগ্ৰীৰ কাৰণেও কিছুমান পাৰিৱেশিক সমস্যাৰ সৃষ্টি হয় গতিকে সেই সমস্যাবোৰৰ কথা লিখিব লাগিব আৰু স্বাস্থ্য আৰু শিক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা নথকা এই সমস্যাবোৰৰ কথা আমি উল্লেখ কৰিব পাৰোঁ গতিকে উন্নয়নশীল দেশৰ সমস্যাৰ বিষয়ে আহিলে তোমালোকে এই কথাবোৰ উল্লেখ কৰিবা তাৰপিছত কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে UNDP এই UNDPত উল্লেখ থকা পৌৰ কৌশলৰ অন্তৰ্ভুক্ত বিষয়বোৰ কি পৌৰ কৌশল মানে হৈছে যিবোৰ আৰ্বান ষ্ট্ৰেটেজি বনাইছে UNDPয়ে আৰু UNDP ৰাষ্ট্ৰসংঘৰ এটা অংশ গতিকে ই হৈছে এটা উন্নয়ন কাৰ্যসূচী আৰু ইয়াত অন্তৰ্ভুক্ত যিবোৰ বিষয় সেই বিষয়বোৰ সম্পৰ্কে তোমালোকৰ পাঠ্যপুথিত আছে কি আছে চাওঁ আহা গতিকে দেখিছানে যে UNDP ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম ইয়াত ষ্ট্ৰেটেজিবোৰৰ কথা লিখা আছে যে নগৰত বাস কৰা দুখীয়া লোকসকলৰ কাৰণে আশ্ৰয়গৃহ নিৰ্মাণ কৰিব লাগিব মৌলিক প্ৰয়োজনবোৰ আমি পূৰাব লাগিব মহিলাসকলৰ কাৰণে মৌলিক সেৱা উপলব্ধকৰণ বা চৰকাৰী সুবিধা দিব লাগিব তাৰপিছত শক্তিৰ উন্নয়ন বা ব্যৱহাৰ আৰু বিকল্প পৰিবহণ ব্যৱস্থা আমি কৰিব লাগিব তাৰপিছত বায়ু প্ৰদূষণ হ্ৰাস কৰিব লাগিব গতিকে এইখিনি হৈছে ষ্ট্ৰেটেজি যিটো ষ্ট্ৰেটেজি কোনে লৈছে UNDPয়ে লৈছে গতিকে UNDPৰ কথা যদি উল্লেখ কৰে তেনেহ'লে তোমালোকে এই কথাখিনি লিখিব লাগিব নেক্সট ইয়াত আছে যে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন তাৰ মতে স্বাস্থ্যৱান নগৰ কি যদি কেতিয়াবা 2 নম্বৰ কাৰণে কুৱেশ্যন আহে তেনেহ'লে তোমালোকে ইয়াৰ আনচাৰটো লিখিবা এনেধৰণে গতিকে আনচাৰটো আছে ইয়াত স্বাস্থ্যৱান নগৰ গতিকে য'ত এটা পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত পৰিৱেশ থাকে বাসিন্দাসকলৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰিব পৰা সুবিধাবোৰ থাকে তাৰপিছত জনগোষ্ঠীয় লোকসকলক স্থানীয় চৰকাৰ গঠনত অংশগ্ৰহণ কৰাৰ সুবিধা দিয়া হয় য'ত স্বাস্থ্য সেৱা সহজলভ্য হয় গতিকে এনেবোৰ য'তে আমি লক্ষ্য কৰোঁ তেনেকুৱা নগৰকে আমি কি নগৰ বুলি কৈছোঁ স্বাস্থ্যৱান নগৰ গতিকে ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো যদি কেতিয়াবা আহে তেনেহ'লে ভাবিছোঁ তোমালোকে নিশ্চয় ইয়াৰ আনচাৰটো লিখিব পাৰিবা
আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অনুশীলনীত এটা প্ৰশ্ন আছে অৱস্থান আৰু অৱস্থিতিৰ পাৰ্থক্য আৰু বাকি কোৱেশ্চনবোৰ তোমালোকে নিশ্চয় কিতাপৰ পৰা লিখিব পাৰিবা ইতিমধ্যে মই ক'লো কিন্তু এই অৱস্থান আৰু অৱস্থিতিৰ মাজৰ পাৰ্থক্য এই কথাটো তোমালোকৰ কিতাপত ইমান নাই হেতু কাৰণে মই তোমালোকক সিম্পলকে বুজাই দিছো ইয়াৰ পাৰ্থক্যটো এতিয়া যেটো অৱস্থানটো ইংলিশত কয় সিচুৱেশন আনহাতে যেটো কৈছো অৱস্থিতিটো কোৱা হয় সাইট এতিয়া অৱস্থিতিটো হৈছে এটা বসতিৰ লোকেশনটো অৰ্থাৎ আমি যদি কওঁ এখন সিটিৰ কথা কওঁ গুৱাহাটী তে গুৱাহাটীৰ যেটো অৱস্থিতি হেতু হ'ব গুৱাহাটীখন মানে লোকেশন ওয়াইজ ক'ত অৱস্থিত পৃথিৱীৰ ওপৰত মানে ক'ত আছে অক্ষাংশ দ্ৰাঘিমাংশৰ সহায়ত আমি কি কৰিব পাৰো লোকেশনটো আমি উলিয়াব পাৰো অৱস্থিতিটো আমি উলিয়াব পাৰো মানে পৃথিৱীৰ ওপৰতনো ক'ত অৱস্থিত গুৱাহাটীখন আৰু জিপিএছৰ সহায়ত বা গ্লোবাল পজিশনিং সিস্টেম ইয়াৰ সহায়তো আমি অৱস্থিতি বা সাইট উলিয়াব পাৰো আনহাতে এই সিচুৱেশনটো অলপমান অৱস্থিতিতকৈ অলপমান ডাঙৰ গতিকে গুৱাহাটীৰ আশে-পাশে গোটেই পৰিবেশটো গুৱাহাটীৰ আশে-পাশে ধৰি লোৱা ইয়াৰ পাহাৰ পৰ্বত নদ-নদী গতিকে আমি যদি গুৱাহাটী বুলি কওঁ গুৱাহাটীৰ লগতে ইয়াৰ চাৰিওফালে থকা যিবোৰ ফিজিক্যাল ফিচাৰ্ছবোৰ আছে অবয়ৱবোৰ আছে সকলোবোৰ হাঙুৰি পেলাই আমি কি বুলি ক'ব পাৰো সিচুৱেশন বা অৱস্থান বুলি আমি ক'ব পাৰো গতিকে সাইটটো বা অৱস্থিতি এই সাইটটো আসলতে সিচুৱেশনৰে মাজৰ এটা অংশ বুলি আমি ক'ব পাৰো অৰ্থাৎ সিচুৱেশন বা অৱস্থানটো এটা ব্ৰড সেন্সত আমি ইউজ কৰিব পাৰো আৰু আনহাতে এই সাইট বা অৱস্থিতিটো আমি এটা অলপমান তাতকৈ নেৰো সেন্সত আমি ব্যৱহাৰ কৰিব পাৰো গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই কথাটো ভালদৰে বুজি পাইছা যদি কেতিয়াবা কোৱেশ্চন আহে তেনেহলে কোৱেশ্চনটোৰ আনসাৰ তোমালোকে এনে ধৰণে লিখিবা গতিকে এইখিনিয়ে কোৱেশ্চন তোমালোকক দিলু তোমালোকে কোৱেশ্চনৰ আনসাৰবোৰ শুদ্ধকে নিজৰ ফালৰ পৰা ভালদৰে লিখিবলৈ যত্ন কৰিবা কিতাপত মই দেখুৱাই দিছো ক'ত আছে আনসাৰটো তোমালোকে জাস্ট নোটবুক লৈ পেলাই কোৱেশ্চনবোৰৰ আনসাৰবোৰ ধুনিয়াকৈ লিখি যাবা আৰু যদি কিবা ইয়াত নুবুজা কথা থাকে তেনেহলে মোক কমেন্ট বক্সত কমেন্ট কৰিবা মই তোমালোকৰ কমেন্টবোৰৰ আকৌ আনসাৰ দিবলৈ যত্ন কৰিম আৰু নিজৰ ফালৰ পৰাও সদায় ইয়াৰ কোৱেশ্চন উলিয়াবলৈ যত্ন কৰি থাকিবা গতিকে ছাত্ৰ-ছাত্ৰীসকল নেক্সট তোমালোকক মই এটা নতুন লেসনৰ হৈতে নতুন ভিডিও এটা লগ পাম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ Please subscribe my channel and press the bell icon for latest updates